ফাইনেলি অসম চৰকাৰৰ ৩৫,০০০ পদৰ ৰিজাল্টৰ আপডেট ইতিমধ্যে আহি পৰিছে। মুখ্যমন্ত্ৰী মহোদয় যোৱাকালি বৈঠকত সম্পূৰ্ণৰূপে সিদ্ধান্তসমূহ গ্ৰহণ কৰা হৈছে। ইয়াত কোৱা হৈছে যে আমাৰ ৩৫,০০০ পদ আছে সেইখিনি পদৰ এপইণ্টমেণ্ট দিয়া হ'ব অক্টোবৰ মাহতে। ইতিমধ্যে ফাইনেল ডিচিশ্যন লোৱা হৈ গৈছে। CMO আছাম এইটো এটা অফিচিয়েল পেজ হয় অসম চৰকাৰৰ। ইয়াত সিদ্ধান্তসমূহ তেওঁলোকে সকলোকে জনোৱাৰ হিচাপত আপলোড বা আপডেট কৰি দিছে যে যি কেবিনেট বৈঠক হৈছিল আৰু সেই বৈঠকত এই সিদ্ধান্তসমূহ লোৱা হৈছে যি আমাৰ স্বাস্থ্য বিভাগ, এডুকেশ্যন বিভাগ মানে শিক্ষা বিভাগ লগতে আছিলে পুলিচৰ বা হোম ডিপাৰ্টমেণ্ট যিমানখিনি বিভাগীয় পষ্টৰ আমাৰ ৰিক্ৰুইটমেণ্ট হৈ গৈছিল সেই গোটেইখিনি বিভাগীয় পষ্টৰ আমাৰ এপইণ্টমেণ্ট দিয়া হ'ব অক্টোবৰ মাহতে। আৰু টোটেল পষ্ট আছে ৩৫,০০০ গ্ৰেড 3 গ্ৰেড 4ৰ পৰা আদি কৰি যিমান টোটেল আমাৰ ৰিক্ৰুইটমেণ্ট হৈ গৈছিল সেই গোটেইখিনি পষ্টৰ আমাৰ এপইণ্টমেণ্ট দিব। টোটেল পদ হ'বগৈ ৩৫,০০০ আৰু সেই ৩৫,০০০ এপইণ্টমেণ্ট দিব অক্টোবৰ মাহতে। ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈ গৈছে যোৱাকালি। এইটো আমাৰ বাবে বহুতেই বেছি ভাল খবৰ। আৰু এতিয়া যিমানসকল কেণ্ডিডেট এতিয়া ৰিজাল্টৰ বাবে ৱেইট কৰিছে তেওঁলোকে হয়তো আৰু বেছি দিন ৰিজাল্টৰ বাবে ৱেইট কৰাৰ প্ৰয়োজন নাই, হয়তো খুব সোনকালে আপডেট দি দিব। ছেপ্টেম্বৰ মাহতে তোমালোকে আপডেট পাই যাবা। যিকোনো সময়ত যিকোনো ছাইটত তোমালোকে নটিফিকেশ্যন পাই যাবা। যিহেতু এটা পুলিচক লৈ আশা কৰি আছে, গতিকে পুলিচৰ বাবেও যিকোনো আপডেট আহি যাব। গ্ৰেড 3 গ্ৰেড 4 ADRE আৰু লগতে কামাণ্ডো SI ABUB AP আৰু গোটেইখিনি পদৰ ৰিজাল্টৰ আপডেট পাই যাবা খুব সোনকালে। এই ছেপ্টেম্বৰ মাহতে তোমালোকে ৰিজাল্টৰ আপডেট পাই যাবা। ইতিমধ্যে যিহেতু কেবিনেট বৈঠকত সিদ্ধান্তসমূহ গ্ৰহণ কৰা হৈ গ'ল যে ৩৫,০০০ পদৰ ৰিজাল্ট যিহেতু আমাৰ অক্টোবৰ মাহতে দিব বুলি সিদ্ধান্ত ইতিমধ্যে লোৱা হৈ গৈছে। যোৱাকালি দেখিছে নিশ্চয়। আৰু তেওঁলোকে অফিচিয়েলিভাৱে আপলোড কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ আৰু স্বাস্থ্য, শিক্ষা, গৃহ আদি সহ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰি নিয়োগ সম্পৰ্কীয় বিভিন্ন পৰ্যায়ত আলোচনা কৰে। ইতিমধ্যে সকলোবোৰ ফাইনেল হৈ গৈছে আৰু এতিয়া আহিবলৈ বাকী আছে ৰিজাল্ট। গতিকে ৰিজাল্ট দিলে ৰিজাল্টৰ খুব কেইদিনমানৰ পিছতে বা 2 এদিনৰ পাছতে আমাৰ এপইণ্টমেণ্ট আহি যাব। বহুত বেছি ভাল খবৰ। এইটো এটা নিউ আপডেট হয়। ফাইনেলি ৩৫,০০০ পদৰ ৰিজাল্টৰ আপডেটৰ লগতে এপইণ্টমেণ্টৰ আপডেটো আহি পৰিছে। খুব সোনকালে দিব ছেপ্টেম্বৰ মাহতে। তোমালোকে অফিচিয়েলিভাৱে যি ছাইট আছে সেই ছাইটত তোমালোকে আপডেট পাই যাবা, নটিফিকেশ্যন পাই যাবা যে কোনটো ডেটত কেতিয়া তোমালোকৰ ৰিজাল্ট দিব, কেইটা বজাত দিব, কেনেকৈ তোমালোকে চাব পাৰিবা, সকলোখিনি তথ্য পাই যাবা। আৰু মাজত মাত্ৰ কেইটামান দিন অপেক্ষা কৰা। সেইকেইটা দিনতে তোমালোকে হয়তো আহিব লগা আৰু খুব কম দিনৰ ভিতৰতে তোমালোকৰ ৰিজাল্টসমূহ পাই যাবা। গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিল। ধন্যবাদ।